গোলাঘাট জিলাৰ অন্যতম ইতিহাস প্ৰসিদ্ধ অঞ্চল হৈছে মহুৰামুখ। প্ৰমাণিত বিভিন্ন ঘটনা পৰিঘটনাৰ আধাৰত প্ৰায় 2 দশকৰ পূৰ্বেই অসমত বুৰঞ্জীত নাম প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল মহুৰামুখে। কিন্তু অসম বুৰঞ্জীত বা আধুনিক ইতিহাস প্ৰণেতাসকলে মহুৰামুখৰ ঐতিহাসিক সম্বলসমূহৰ গভীৰভাৱে চৰ্চা কৰা পৰিলক্ষিত নহল। এনে পৰিপ্ৰেক্ষিতত মহুৰামুখ কি, ক'ত আৰু কিয় একালত অতি গুৰুত্বপূৰ্ণ ঠাইৰূপে বিবেচিত হৈছিল, এই সন্দৰ্ভত এলানি অধ্যয়ন কৰি মহুৰামুখ ইতিহাসৰ বকিয়াই দি শিপাৰ সন্ধান শীৰ্ষক গ্ৰন্থ ৰচনা কৰি উলিয়াইছে মহুৰামুখৰ সুযোগ্য সন্তান অধ্যাপক লেখক ডক্টৰ বিদ্যুৎ বৰুৱাই। মহুৰামুখৰ ইতিহাস সম্বলিত উক্ত গ্ৰন্থখন মহুৰামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ মঞ্চৰ উদ্যোগত বিদ্যালয়খনৰ প্ৰেক্ষাগৃহত সোমবাৰে এক গাম্ভীৰ্যপূৰ্ণ সভাত উন্মোচন কৰে কমাৰগাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ গৌতম শইকীয়াই। কণ ছাত্ৰ ছাত্ৰীসকলে পৰিৱেশন কৰা দিহা নামেৰে আৰম্ভ কৰা গ্ৰন্থ উন্মোচনী সভাত শুভেচ্ছামূলক ভাষণ প্ৰদান কৰে অৱসৰপ্ৰাপ্ত শিক্ষক তথা গোলাঘাট জিলা সাহিত্য সভাৰ মহেশ্বৰ শইকীয়া, অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক পূৰ্ণ বৰুৱা, অৱসৰপ্ৰাপ্ত শিক্ষক গোপাল মৰাং, প্ৰধান শিক্ষক নিতুল গগৈ। সভাত উপস্থিত থাকে অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ইন্দ্ৰেশ্বৰ ভূঞা, অৱসৰপ্ৰাপ্ত শিক্ষক নৰেন বৰা, অৱসৰী শিক্ষয়িত্ৰী লেখিকা বীণা ৰাজকুমাৰী, শিক্ষক কৰ্মচাৰী, অধ্যয়নৰত ছাত্ৰ ছাত্ৰী, প্ৰাক্তন ছাত্ৰ ছাত্ৰী আদিকে ধৰি বহু কেইগৰাকী গণ্যমান্য লোক। ইপিনে প্ৰাক্তন ছাত্ৰ মঞ্চৰ সভাপতি চন্দ্ৰকান্ত দাসে সভাপতিত্ব কৰা গ্ৰন্থ উন্মোচনী সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে মঞ্চৰ সম্পাদক অনুপম হাজৰিকাই। আৰু এই মঞ্চ সন্মুখত উপবিষ্ট হোৱা জ্যেষ্ঠ অধিষ্ঠ অতি শ্ৰদ্ধাৰ ব্যক্তিসকল আৰু মোৰ প্ৰশংসনীয় কাম কৰিছে। আমি খুব মৰমৰ ছাত্ৰ ছাত্ৰীসকল, সেইকাৰণে মই বিশেষকৈ উন্মোচন কৰিব বিশেষকৈ খুব ভাল লাগে। ময়ো এই হিষ্ট্ৰীৰ লগত আহোম ৰজা জড়িত হৈ আছে, ক'বলগীয়া আৰু এটা কাৰণ হৈছে ব্যক্তিসকল জড়িত হৈ আছে। সেই কথাখিনি আমাৰ ব্যক্তিয়ে নাজানিবও পাৰে। এইখিনি কথা এনেকৈ যদি উলিয়াই ৰখা নহয়, গতিকে আমাৰ এইখিনি নাইকিয়া হৈ যাব। এটা কিতাপৰ আকাৰে উলিয়াইছে, সেইটো অৰিহণা বুলি পেলাই মই ভাবোঁ। ছাত্ৰ অৱস্থাৰ পৰাই অসম বুৰঞ্জী পঢ়ি আছিলোঁ। নিজৰ অঞ্চলটোলৈ সদায় গৌৰৱ অনুভৱ এটা মনত সদায় আহিছিলে। কিন্তু যিবিলাক অসম বুৰঞ্জী পঢ়োঁ তাত নিজৰ জেগাটো উল্লেখ ক'তো নাপাওঁ। কিন্তু সদায় ভাবোঁ আমাৰ জেগাবিলাক বুৰঞ্জীৰ ফালৰ পৰা মানে প্ৰসিদ্ধ নাছিল নেকি। কিন্তু যেতিয়া ডাঙৰ হ'লে বিভিন্ন বুৰঞ্জী পঢ়িলোঁ, বুৰঞ্জী মানে লক্ষ্য কৰিলোঁ যে নহয়, আমাৰ জেগাবিলাকো বুৰঞ্জী বিভিন্ন অৱস্থাত বিভিন্ন সময়ত আমাৰ নামটো জড়িত হৈ আছে। নামটো কিবা প্ৰকাৰত বিজুতি ঘটি আছে, অলপ ভুল হৈ আছে। আমাৰ অঞ্চলটো হ'ব লাগে মহুৰামুখ, কিন্তু বুৰঞ্জীৰ লগত লিখা আছে মহুৰামুখ, মৰামুখ, মেৰামুখ এনেকুৱা ধৰণৰ পদ্ধতি। কিন্তু লাহে লাহে যেতিয়া অলপ অধ্যয়ন কৰিলোঁ তেতিয়া গম পালোঁগৈ যে তেওঁলোকে উল্লেখ কৰা মহুৰামুখ, মেৰামুখ, মৰামুখ এইখন হৈছে আমাৰ মহুৰামুখ। সেইটো আমাৰ যিহেতু নামটো মহুৰামুখেই হয়, মৰামুখ নহয়, সেইটো প্ৰতিষ্ঠা কৰিবৰ কাৰণে অকণমান আগবঢ়াই এইটো এটা প্ৰচেষ্টা আৰম্ভ কৰিছোঁ যে মই মহুৰামুখ লৈ এখন কিতাপ প্ৰণয়ন কৰিম, যিখনৰ সহায়ত মই ক'ব পাৰিম যে মহুৰামুখ নহয়, আমাৰ জেগাটো মহুৰামুখ, যিটো বুৰঞ্জী প্ৰসিদ্ধ জেগা, য'ত আমাৰ মান সেনাৰ কোট আছিল, য'ত ব্ৰিটিছে সেই মান সেনাৰ কোটটো ধ্বংস কৰিছিল, মহুৰামুখ। এইটোৱে আমাৰ উদ্দেশ্য আছিল। সৰু সৰু জেগাবিলাকৰ যে খুব মনোৰম কিছুমান ইতিহাস থাকে, আমাৰ সৰু জেগা মহুৰামুখ, পুখুৰী, মেচিমাটি, সৰু সৰু জেগা, এই সৰু সৰু জেগাবিলাকৰ যে কিছুমান খুব মনোৰম ইতিহাস থাকে, এই কথাখিনি ৰাইজে গম পাব। ইমান ধুনীয়া ধুনীয়া কিছুমান তাৰ ইমান যে ধুনীয়া ধুনীয়া কিছুমান কাহিনী আছে, সেই কাহিনীখিনি ৰাইজে গম পোৱাটো হৈছে উদ্দেশ্য। নতুন প্ৰজন্মই যদি অকণমান সুযোগ লৈ অকণমান, আচলতে এইটো এটা জাতিৰ বৈশিষ্ট্য আমাৰ, আমি সদায় ভাল পাব লাগে, অঞ্চলটোক ভাল পাব লাগে, সমাজক ভাল পাব লাগে। এইকেইটা প্ৰজন্ম কৰি আগবাঢ়ি যায়, তেওঁলোকে মই ভাবোঁ কৰিব পাৰিব কথাখিনি। কমাৰগাঁৱৰ পৰা পৱন কামানৰ ৰিপৰ্ট, অসম টুডে।